নমস্কাৰ বন্ধুসকল, আপোনালোকলৈ মই ধন্যবাদ জনাইছোঁ কমলাৰ আভা পিক ফাৰ্ম ইউটিউব চেনেলৰ তৰফৰ পৰা। যিসকলে নতুনকৈ মোৰ আজি চেনেলটো চাইছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব লগতে বেল আইকনটো দবাই দিয়ে যেন আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' দেখাব পৰা হয়। বন্ধুসকল, আজিৰ ভিডিঅ'টো লৈ আহিছোঁ মই গাহৰি পোৱালিক কেনেকুৱা ধৰণৰ দানা খোৱালে সোনকালে পোৱালিসমূহ ডাঙৰ হ'ব আৰু সুস্বাস্থ্যৱান দেখাত হ'ব, এই বিষয়ত মই ভিডিঅ'টোত আপোনালোকক দেখুৱাই যাম। আপোনালোকে ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাই যাতে তেতিয়া সম্পূৰ্ণ কথাখিনিৰ লগতে আপোনালোকে কি খোৱালে ডাঙৰ হয় সেই দানাটো আপোনালোকে দেখা পাব। বন্ধুসকল, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, মই এতিয়া কি খুৱাওঁ সেই আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে চাই যাব। মই বন্ধুসকল, এইটো হ'ল ভীমকল। এইটো আপোনালোকে মানে দানাৰ লগত সানি দিব, তেতিয়া খাই সিহঁতে ভাল পাব। আৰু ভীমকল খালে মানে যি আমাৰ কেতিয়াবা হাগিনি হয়, হাগিনিসমূহো ভাল হয় ভীমকলৰ লগত। দানা নতুনকৈ খাব আৰম্ভ কৰিলে সেইটোৰ কাৰণে ভীমকল মই দানাৰ লগত দিওঁ। আপোনালোকে চাই যাব মই কেনেকৈ খুৱাওঁ, আপোনালোকে ফাৰ্ষ্টৰ পৰা চাই যাম ভিডিঅ'টো। ভীমকল বন্ধুসকল, এনেকুৱাকৈ আপোনালোকে যি দানা দিয়ে সেই দানাখিনি আপোনালোকে আনিব। মই ইয়াতে আমাৰ যি ভীমকল, কিছুমানে আঠিয়া কল বুলিও কয় জেগা লৈ, আমাৰ এইখিনিত কয় ভীমকল বুলি কয়। তাৰপিছতে আপোনাৰ যি আমাৰ গাহৰিৰ সৰু পোৱালিৰ ষ্টাৰ্টাৰ গডৰেজ কোম্পানীৰ, সেই ষ্টাৰ্টাৰটো আপোনালোকে ব্যৱহাৰ কৰিব। ষ্টাৰ্টাৰ ভীমকল মোটামুটি আপোনালোকে 3টামান নিব। তাৰপিছতে যি ষ্টাৰ্টাৰ আপোনালোকে পৰিমাণ হিচাপত দিব, আপোনালোকে চাই পিনে দিব। আপোনালোকৰ পোৱালি যেইটা থাকে সেইখিনি মিলাই কিনে দিব আৰু আপোনালোকে। মই ইয়াৰ লগত আৰু দিম এতিয়া আমাৰ যুগলি, যিটো মদ বনাই পিনে আৰু সেইটো যুগলি বুলি কয়। আমাৰ ৰাভা কাছাৰীৰ লগতে জনজাতীয়খিনিৰ থাকেই যুগলি। যিসকলৰ নাই তেওঁলোকে আৰু হেৰি কৰিব, এই যি ভাত বনাব, ভাত পূৰা সিজাই পিনে আপোনালোকে ভাতটো পেনপেনীয়া কৰি দিব। দি পিনে আপোনালোকে তাতে ধুনীয়াকৈ কলকেইটা ধুনীয়াকৈ মানে সানি দিব। যিমান মিক্স কৰিব পাৰে সিমান ভাল হ'ব, কাৰণ কলখিনি মিক্স হোৱা মানে ভাল। দানা গোটেইখিনি খাই দিব ধুনীয়াকৈ। আপোনালোকে ভীমকলটো এইটোৰ কাৰণে দিব লাগে আমাৰ, কাৰণ নতুনকৈ দানা খালে আমাৰ কিছুমান পোৱালি মানে হাগিনিত পৰে। হাগিনিত পৰিলে পোৱালিসমূহ ক্ষীণাই যায়। ক্ষীণাই যোৱাৰ কাৰণে মানে প্ৰথমতে আমি সদায় ভীমকল খুৱাবই লাগে অলপ হ'লেও, কাৰণ ভীমকলটো আমাৰ গাহৰিকেইটাৰ মানে যি হাগিনি সেই ভাল কৰি ৰাখে আৰু সেইটোৰ কাৰণে মই ভীমকল খুৱাওঁৱে প্ৰথম দানা খোৱা কেইদিন। নতুনকৈ দানা খালে তোৰ কাৰণে আপোনালোকে ভীমকল খুৱাব। ভীমকল খুৱালে আৰু স্বাস্থ্যও বাঢ়িব, পোৱালিকেইটা দেখাতো ভাল হ'ব ধুনীয়া, সেইটোৰ কাৰণে ভীমকল দিবই। চাওক কি ধুনীয়াকৈ খাইছে মানে দানাখিনি। মানে ভীমকলৰ বাচনা পাই মানে খাবই দানাখিনি, কাৰণ ভীমকল জানেই গাহৰিৰ কাৰণে বা অন্য বস্তুৰ কাৰণে যিকোনোৰ কাৰণেই ভাল ভীমকল। সেইটোৰ কাৰণে মই ভীমকল ব্যৱহাৰ কৰোঁ। সিহঁতৰ যি ভিটামিন আৰু ভীমকলৰ। চাওক বন্ধুসকল, সম্পূৰ্ণ খাই শেষ কৰি দিলে মানে, আৰু আপোনালোকে পাৰিলে আৰু কেইদিনমান পিছত আপোনালোকে লিভাৰৰ ঔষধ খুৱাব লাগে, কাৰণ ইয়াৰ লিভাৰসমূহ দুৰ্বল হৈ থাকে কাৰণে আমি লিভাৰৰ ঔষধ দিব লাগে। আৰু লিভাৰৰ ঔষধ খুওৱাৰ পিছত আমি পেলুৰ ঔষধ খুৱাব লাগে, কাৰণ দানা নতুনকৈ খাইছে আৰু কল দি থকা পৰিছে তো ইহঁতৰ পেলু হ'ব পাৰে। সেইকাৰণে মই কেইদিনৰ পিছত খুৱাম পেলুৰ ঔষধ। আপোনালোকে দেখা পাব কেনেকৈ খুৱাব লাগে, কি পেলুৰ ঔষধ খুৱাব লাগে মই আপোনালোকক জনাই যাম পিছৰ ভিডিঅ'ত। বৰ্তমান মই এইকেইটাক দিয়া হ'ল। এইবাৰ মই আৰু এটা মোৰ মাইকী আছে, তাৰো পোৱালি আছে। পোৱালি সেইকেইটাও পোনে আজি দানা মানে খাব আৰম্ভ কৰিছে, জাষ্ট 2 দিন হ'লে। সিহঁতকো মই আজি দানা দিম, এই একেই কল দিম,
কল দানা আৰু জুগুলি এনেকৈ মিলাই দিম। বৰ্তমান মই ইহঁতৰ কাৰণে মিলাই আছোঁ, আপোনালোকে চাই ল'ব। এনেকুৱাকৈ মিলাব আপোনালোকে। ধুনীয়া মিহি অলপ পানী দিব তাতে, পানী দিলে আৰু আপোনাৰ হেৰিটো বেছি মিক্স হ'ব, মানে সম্পূৰ্ণ মিলি যাব পানী দিলে। ভিডিঅ'টো চাই যাওক, মই দেখুৱাই আছোঁ। এইকেইটাই পোৱালিকেইটা চাওক কি ধুনীয়াকৈ মাকৰ লগত টোপনি মাৰি আছে সিহঁতে। এইকেইটা চাওক, পোৱালিকেইটা আজি বয়স হৈছে 28 দিন হৈছে। 28 দিনতে সিহঁতে দানা খোৱা আৰম্ভ কৰি দিছে। চাওক কেনেকুৱাকৈ খাব ধৰিছে দানাবিলাক। আপোনালোকে এনেকুৱাকৈ দানা, মানে নতুন দানা খালে আপোনালোকে কল খুৱাব। কল খোৱালে সিহঁতৰ মানে যি পেটৰ কমপ্লেইন হয়, মানে হাগা হয়, হাগাসমূহ ভাল হ'ব। আৰু লগতে কেইদিন পিছত আপোনাৰ লিভাৰৰ ঔষধটো খুৱাব, তাৰপিছতে পেলুৰ ঔষধ খুৱাব। বন্ধুসকল, ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব। আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। ধন্যবাদ।